আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইন হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া শীৰ্ষক গৱেষণা পত্ৰ য'ত প্ৰকাশ পাইছিল ভাৰতবৰ্ষত কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত কেৱল মাত্ৰ 3% শিক্ষাৰ্থীয়েহে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰে অৰ্থাৎ এক সীমিত সংখ্যক শিক্ষাৰ্থীয়েহে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰে আৰু সেই সীমিত সংখ্যকটো 100% কৰিবলৈ আজি দিন পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ আঁচনি বা কৰ্মপন্থা গ্ৰহণ কৰা নাই আৰু তেনে প্ৰেক্ষাপটত ই সতেৰে আজি উত্থাপন কৰা বিধেয়কখন সমৰ্থন কৰোঁ অধ্যক্ষ মহোদয় যদিহে অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ সদস্যসকলে কোৱাৰ দৰে সঁচাকৈয়ে কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টিশীলতা বৃদ্ধি কৰিছে তেন্তে আজি পবিত্ৰ সদনৰ মজিয়াত চৰকাৰী পক্ষৰ সদস্যসকলে দুটা কাৰ্য সম্পন্ন কৰক প্ৰথমটো কাৰ্য কেনেকৈনো সৃষ্টিশীলতা বৃদ্ধি কৰিছে তথ্য সহকাৰে আজি পবিত্ৰ সদনৰ মজিয়াত প্ৰমাণ কৰক আৰু দ্বিতীয়টো কাৰ্য যদি সঁচাকৈয়ে সৃষ্টিশীলতা বৃদ্ধি কৰিছে তেন্তে কৃত্ৰিম বুদ্ধিমত্তাৰ বাদে অন্য সকলো মাধ্যম যেনে আমাৰ শিক্ষাগুৰুসকলে শ্ৰেণীকোঠাত শিক্ষা পাঠদান কৰোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকক কৰ্মবিৰতি দিয়াৰ ব্যৱস্থা কৰালৈকে এই সকলো কাম আজি পবিত্ৰ সদনৰ মজিয়াত সম্পন্ন কৰি উচ্চতম ন্যায়ালয়ৰ মজিয়াত গোচৰ ৰুজু কৰক আৰু এই কাম তেওঁলোকে এই মুহূৰ্ততে সম্পন্ন কৰাৰ আৰু অধ্যক্ষ মহোদয় ইমান বুজোৱাৰ পিছতো যদি চৰকাৰী পক্ষৰ সদস্যসকলৰ শুভ বুদ্ধিৰ উদয় হোৱা নাই মই তেন্তে কওঁ যে তেওঁলোকে সঁচাকৈ সকলো দেখি শুনিও একো নেদেখাৰ ভাওপুৰা আধুনিক যুগৰ একোজন গান্ধাৰী নেকি আৰু ইমান বুজি পোৱাৰ পিছতো যদি তেওঁলোকে